মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম চমুকৈ CM ত্ৰিপুলে ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে CM ত্ৰিপুলে যিটো আঁচনি হয় সেই আঁচনিৰ টকাটো 7 ফেব্ৰুৱাৰীৰ পৰা যিহেতু প্ৰদান কৰা হ'ব বুলি সকলোৱে গম পাইছে। কিন্তু কিস্তি টকাটো কেতিয়া লাভ কৰিব বহুতে ইতিমধ্যে চিন্তা কৰি আছিল। প্ৰথম পৰ্যায়ত যিহেতু CM ত্ৰিপুলে যিটো ফাৰ্ষ্ট পৰ্যায়ৰ ছেকেণ্ড কিস্তিটো লাভ কৰিম বুলি বহুতে ইতিমধ্যে আশা কৰি আছিলে। আৰু আশা কৰি আছিলে যিহেতু তেওঁলোকে ভাবিছিলে CM ত্ৰিপুলৰ যিটো 2.0 প্ৰথম কিস্তি আছে তাৰ লগতে যিহেতু সৰ্বপ্ৰথমে যিহেতু প্ৰথমে যিখিনিয়ে লাভ কৰিছিলে প্ৰথম কিস্তি 1 লাখ টকাকে তেওঁলোককো ছেকেণ্ড কিস্তিৰ টকাখিনি প্ৰদান কৰা হ'ব নে নহ'ব তেওঁলোকে মনত চিন্তা কৰি আছিলে। কিন্তু তেওঁলোকলৈও এটা গুড নিউজ আহিছে আৰু কিছুমান মই আপোনালোকক তথ্য দিম আৰু আপোনালোকে শুনক কথাটো হ'ল এনেকুৱা, মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে 7 তাৰিখৰ পৰা 7 ফেব্ৰুৱাৰীৰ পৰা যিহেতু CM ত্ৰিপুলৰ 2.0 যিহেতু টকাখিনি 1 লাখ টকাকে ৭৫,000 যুৱক যুৱতীক প্ৰদান কৰিব বুলি তেওঁ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে আৰু তেওঁ প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰিব। কিন্তু 1.0 ছেকেণ্ড কিস্তি টকা বহুতে ইতিমধ্যে লাভ কৰিম বুলি অপেক্ষা কৰি আছে আৰু যিখিনি ছাৰ্ভে আছে সেই ছাৰ্ভেখিনি ইতিমধ্যে চলি আছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে যিহেতু 20 ফেব্ৰুৱাৰীৰ পৰা যিহেতু এই টকাটো প্ৰদান কৰিম বুলি প্ৰয়াস কৰিব বা তেওঁলোকে চেষ্টা কৰিব। যিহেতু ছাৰ্ভেখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, ছাৰ্ভেখিনি যেতিয়ালৈকে সম্পূৰ্ণ নহয় বা তেওঁলোকে সেইখিনি অবজাৰ্ভ নকৰে, সকলোখিনি অবজাৰ্ভ কৰাৰ পিছতহে এই টকাটো প্ৰদান কৰা হ'ব। যিহেতু বহুতে আৰু এটা কথা, যিহেতু বহু লোকে কমেণ্ট কৰে বা তেওঁলোকে কয় যে এই তথ্যখিনি মিছা হয়, তেনেকুৱা মিছা কোনো তথ্যই দিয়া নহয়। আপোনালোকক যিখিনি আপডেট হয় সেইখিনি শুদ্ধকৈ দিবলৈ প্ৰয়াস কৰা হয়। আৰু যিসকলে কৈ আছে যে প্ৰথম কিস্তিৰ টকা যিটো CM আত্মনিৰ্ভৰশীল অসম অভিযানৰ 1.0 যিখিনি টকা আছে সেই প্ৰথম কিস্তিৰ টকাটো যেতিয়া লাভ কৰিছিলে বহুতে, সেই টকাটোত বিজেপি মানুহে অকল টকা পাব বা চমচাগিৰি নেতাগিৰি বিজেপি মানুহকে ভৰি চেলেকিলে বা তলুৱা চেলেকিলেহে আমি টকা পাম, তেনেকুৱা ধৰণৰ যদি মনোবৃত্তি বা মানসিকতা লৈ পিনি আপোনালোকে এতিয়াও জীয়াই আছে তেন্তে সেইখিনি আপোনালোকে বাদ দিয়ক। যিহেতু প্ৰথমবাৰতো এনেকুৱা ঘটনা ঘটা দেখিবলৈ পোৱা গৈছিলে, যিহেতু তেনেকুৱা এইবাৰ সৃষ্টি নহয়। যিহেতু প্ৰথম কিস্তিৰ টকা যিহেতু 1.0 যিসকলে লাভ কৰিছিলে তাতো মেক্সিমাম সংখ্যক বিজেপিৰ লগত জড়িত হৈ থকা সদস্যসকলে দেখিবলৈ পোৱা গৈছিলে। কিন্তু এইবাৰ তেনেকুৱা নহয়, এইবাৰ সকলোৱে টকা লাভ কৰিব, নিশ্চিন্ত মনে থাকক। আৰু যিসকলে কৈছিলে যে PDF কেনেবাকৈ পোৱা যাব নেকি, PDF এতিয়ালৈকে কাৰো হাতত নাই। যিহেতু MLA লগত যদি আপোনালোকে যোগাযোগ কৰিব পাৰে তেতিয়া আপোনালোকে খবৰ কৰিলে আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। PDF এতিয়ালৈকে কোনো পোৱা নাই। আৰু যিহেতু 7 তাৰিখৰ পৰা টকাখিনি বিতৰণ কৰা হ'ব ডিষ্ট্ৰিক্টে, যিহেতু দৰং বাক্সা এইবোৰত প্ৰথমে দিয়া হ'ব, তাৰপিছত শিৱসাগৰ গোলাঘাট ডিব্ৰুগড় এইবোৰত প্ৰদান কৰা হ'ব। ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব বস্তুখিনি, আপোনালোকে ধৈৰ্য হেৰালে নহ'ব, ষ্টেপ বাই ষ্টেপ কামখিনি সম্পূৰ্ণ কৰা হ'ব। আৰু যিসকলে ভাবি আছে যে বিজেপি সদস্যহে অকল টকা পাব আমি নাপাম, তেনেকুৱা ধৰণৰ কোনো মানসিকতা লৈ পিনি আপোনালোকে যদি এতিয়াৰ দিনত জীয়াই আছে তেন্তে আপোনালোকে ভুল ধাৰণা। এইবোৰ সকলোৱে টকা লাভ কৰিব, তেনেকুৱা নহয় যে অকল বিজেপি সদস্যসকলে টকা লাভ কৰিব বা বিজেপিৰ লগত ঘূৰিলেহে আমি টকা পাম, তেনেকুৱা ধৰণৰ কোনো কথা নাই। এইবাৰ সকলোৱে টকা লাভ কৰিব। আৰু যিসকলে তেনেকুৱা ধৰণৰ ভুল মানসিকতা লয় বা তেওঁলোকে ভাবে তেওঁলোকে এই আঁচনিখনৰ লগত জড়িত নোহোৱাটোৱে ভাল বা তেওঁলোকে এপ্লাই নকৰাটোৱে ভাল বুলি মই ভাবোঁ। আপোনালোকে যদি কি ভাবে, যদি তেনেকুৱা ধৰণৰ ভাবে তেন্তে কমেণ্ট কৰিব পাৰে। আৰু যি অপেক্ষা যদি ইমান দিনে আপোনালোকে কৰিছে, আপোনালোকে সৎ কামত যিহেতু টকাটো ব্যৱহাৰ কৰিব সেইবাবে আপোনালোকে এপ্লাই কৰিছিলে, যিহেতু সৎ কামতে আপোনালোকে ব্যৱহাৰ কৰিব আৰু ইনভেষ্ট কৰি পিনি আপোনালোকে স্বাৱলম্বী হোৱাৰ পথ এটা নিশ্চয়কৈ বাছি ল'ব আশা থাকিল। আৰু যিসকলে এনেকুৱা ধৰণৰ মানসিকতা লয় যে বিজেপি সদস্যই পাব, তেনেকুৱা কোনো কথা নাই, সকলোৱে পাব। সকলোৰে বাবে সমান অধিকাৰ আছে, সমান ৰাইট আছে, সকলোৱে পাব আৰু চিন্তা কৰিব নালাগে। আৰু যিসকলে কৈছে চিভিল স্ক'ৰ বা ফোন কল মেছেজ আহিব নেকি, ইতিমধ্যে যিসকলৰ ফোন কল বা মেছেজ আহিছে বা মেইল আহিছে তেওঁলোকে যিহেতু সঠিককৈ কথাখিনি নকয়, তেওঁলোকে সঠিককৈ নকয় বা মানুহক ভুল প্ৰচাৰো কৰি দিয়ে কেতিয়াবা, যে আমাৰ কল আহিলে, ফোন আহিলে, মেছেজ আহিলে। কেতিয়াবা তেওঁলোকৰ কিছুমান মানুহক ভুৱা প্ৰতিশ্ৰুতি বা ভুৱা নিউজ দিবৰ কাৰণে এনেকুৱা ধৰণৰ চালনাবোৰ কৰা হয়। আৰু এতিয়া আপোনালোকে চাব যে যিহেতু
বহুতে আপোনালোকক ক'ব যে মই আপোনালোকক টকাটো পোৱাই দিম, মোক ইমান টকা দিব লাগিব। ওপৰতে খোৱা মানুহ বহুত ওলাব, আপোনালোকে জানেই। মোক 1000 টকা দিব লাগিব বা 5000 টকা দিব লাগিব, মোক 2000 টকা দিব লাগিব, মই আপোনালোকক টকাটো পোৱাই দিম লিষ্টৰ পৰা, নহ'লে নাম কাটি দিম। এনেকুৱা যদি আপোনালোকক ভুল বা আপোনালোকৰ ঠগ প্ৰবঞ্চনা লোকক ব্যক্তিয়ে যদি কল আহে বা আপোনালোকক যদি কয়, তেন্তে তেনেকুৱা ব্যক্তিৰ পৰা হাত সাৰি থাকিব। আপোনালোকক এটা এইটো সকিয়নি দিয়া হৈছে, আপোনালোকে তেনেকুৱা ধৰণৰ ভুল নকৰিব। আপোনালোকে সকলোৱে শিক্ষিত নিবনুৱা হয়, সেইবাবে আপোনালোকে এপ্লাই কৰিছে। যদি শিক্ষিত হৈ পিনি আপোনালোকে অশিক্ষিত যুৱক যুৱতীৰ লিখীয়া যদি আপোনালোকে কাম কৰে, তেন্তে আপোনালোকে নচলিব। যিহেতু আপোনাৰ অধিকাৰত আপোনালোকে সেই টকাখিনি পাব, আপোনালোকে বেলেগক যিহেতু নিদিয়ে টকা বা আপোনালোকে সেইখিনি কাম নকৰে, সেইবাবে আপোনালোকক এই সকিয়নিটো দিয়া হৈছে। যিহেতু এতিয়া ওপৰতে আপোনালোকৰ ফোন কল মেছেজ বহুতৰ পৰা কৰিব, যিহেতু PDF কিছুমানে নাম্বাৰ ল'ব, কাৰোবাৰ পৰা ফোন কৰিব, কাৰোবাৰ পৰা ক'ব যে আমি লিষ্টখনত নাম ভৰাই দিম, আপোনালোকক টকাটো আপোনালোকে ইমান 5000 টকা আমাক দিব লাগিব। তেনেকুৱা ধৰণৰ আপোনালোকৰ আমাৰ ইয়াত ঘটনা হৈ থকা আমি দেখিবলৈ পাওঁ, সেইবাবে আপোনালোকক জনাবলৈ প্ৰয়াস কৰা হৈছে। তেনেকুৱা যাতে ভুল কল মেছেজ বা আপোনালোকৰ ফোনৰ পৰা আপোনালোকে সাৱধান থাকক। আৰু যিহেতু বেংকৰ লেনদেনবোৰ আপোনালোকে এইকেইদিন পাৰিলে KYC লাগি আছে যদি ঠিক কৰক। আপোনালোকে যিহেতু বেংকৰ যোগেদি আপোনালোকে টকাটো লাভ কৰিব, সেইবাবে আপোনালোকৰ KYCটো আপোনালোকৰ যদি কেনেবাকৈ আপোনালোকৰ লাগি আছে, তেন্তে আপোনালোকে ঠিক কৰি লোৱাক। এইবোৰ যদি আপোনালোকৰ সাৱধানতা অৱলম্বন কৰে, তেন্তে আপোনালোকে টকাটো পাবই নিশ্চয়। বিশেষ ক'বলৈ নাযাওঁ, সৰুকৈ আপডেটটো আপোনালোকক দিলোঁ। যিহেতু 7 তাৰিখৰ পৰা সকলোৱে CM ট্ৰিপুলৰ যিটো 2.0 টকা আছে, সেই টকাটো পোৱা আৰম্ভ হৈ যাব। আৰু যিখিনিয়ে অপেক্ষা কৰি আছিলে ছেকেণ্ড কিস্তি মানে আপোনালোকৰ 1.0 ছেকেণ্ড কিস্তিৰ বাবে, সেইখিনি টকাও 20 তাৰিখৰ পৰা যিহেতু দিবলৈ প্ৰয়াস কৰিম বুলিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে, কিন্তু কিমান দূৰ সত্য কিমান দূৰ অসত্য ফাইনেল এতিয়ালৈকে হোৱা নাই। আপোনালোকে নিশ্চিন্ত মনে থাকক। যদিহে ভিডিঅ'টোৰ ইনফৰমেশ্যনৰ পৰা আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ যিসকল CM ট্ৰিপুলৰ সদস্য আছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে কথাষাৰ বুজি পায়। আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিশেষ আজি একো নকওঁ, যিহেতু 6 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰক। CM ট্ৰিপুলে টকা নিশ্চয় পাব। আৰু তেনেকুৱা ধৰণৰ মানসিকতা নল'ব যে BJPৰ যিখিনি সদস্য আছে সেইখিনিহে টকা পাব, আমি নাপাম। সকলোৱে টকা পাব, নিশ্চিন্ত মনে থাকক। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।